নমস্কাৰ ষ্টুডিঅ'ৰ মাজত মই মিনা চাই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ কাৰণে চেষ্টা কৰিছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমানত পুনৰ আক্ৰমণৰ ভাবুকি আহিছে আৰু ইতিমধ্যে কালিৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমানত আক্ৰমণৰ ভাবুকি অহাৰ লগে লগে হস্তম হৈ পৰিছে মুম্বাই আৰক্ষী আৰু লগে লগে ইতিমধ্যে মুম্বাই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু ইতিমধ্যে যেৰকে বিদেশ ভ্ৰমণলৈ গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু সেই সময়তে অজ্ঞাত স্থানৰ পৰা অহা ভাবুকি এক প্ৰকাৰ শংকিত কৰি তুলিছে মুম্বাই আৰক্ষীক আৰু যেহেতুকে ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিদেশত আছে আৰু তাৰ সেই বিদেশত থকা সময়তে প্ৰধানমন্ত্ৰী গৰাকীৰ বিমানত আক্ৰমণ কৰাৰ যি ভাবুকি প্ৰদান কৰিছে এই ভাবুকিয়ে এক প্ৰকাৰ চিন্তিত কৰি পেলাইছে মুম্বাই আৰক্ষীক এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছো আপোনালোকৰ বাবে এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছো পুনৰ প্ৰধানমন্ত্ৰী মোদীলৈ ভাবুকি প্ৰধানমন্ত্ৰীৰ বিমানত আক্ৰমণৰ ভাবুকি আহিলে এবাৰ মুম্বাই আৰক্ষীলৈ আৰু সন্ত্ৰাসবাদীৰ ফালৰ পৰা আহিছে এই ভাবুকি মুম্বাই পুলিচ কন্ট্ৰল ৰুমলৈ আহিছিল এই ভাবুকি বিদেশ ভ্ৰমণৰ সময়ত আক্ৰমণ কৰাৰ ভাবুকি আহিছিল মোদীলৈ আৰু ইতিমধ্যে মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ভাবুকি দিয়া ব্যক্তিগৰাকীক আৰু এই মুহূৰ্তত জনাইছো খবৰ লগতে মুম্বাই আৰক্ষী অৱগত কৰা অনুসৰি ব্যক্তিগৰাকী মানসিকভাৱে সুস্থ নহয় এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছো পুনৰ প্ৰধানমন্ত্ৰী মোদীলৈ ভাবুকি প্ৰধানমন্ত্ৰীৰ বিমানত আক্ৰমণৰ ভাবুকি আহিলে এবাৰ মুম্বাই আৰক্ষীলৈ আৰু সন্ত্ৰাসবাদীৰ ফালৰ পৰা আহিছে এই ভাবুকি মুম্বাই পুলিচ কন্ট্ৰল ৰুমলৈ আহিছিল এই ভাবুকি বিদেশ ভ্ৰমণৰ সময়ত আক্ৰমণ কৰাৰ ভাবুকি আহিছিল মোদীলৈ আৰু ইতিমধ্যে মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ভাবুকি দিয়া ব্যক্তিগৰাকীক আৰু এই মুহূৰ্তত জনাইছো খবৰ লগতে মুম্বাই আৰক্ষী অৱগত কৰা অনুসৰি ব্যক্তিগৰাকী মানসিকভাৱে সুস্থ নহয় এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছো পুনৰ প্ৰধানমন্ত্ৰী মোদীলৈ ভাবুকি প্ৰধানমন্ত্ৰীৰ বিমানত আক্ৰমণৰ ভাবুকি আহিলে এবাৰ মুম্বাই আৰক্ষীলৈ আৰু সন্ত্ৰাসবাদীৰ ফালৰ পৰা আহিছে এই ভাবুকি মুম্বাই পুলিচ কন্ট্ৰল ৰুমলৈ আহিছিল এই ভাবুকি বিদেশ ভ্ৰমণৰ সময়ত আক্ৰমণ কৰাৰ ভাবুকি আহিছিল মোদীলৈ আৰু ইতিমধ্যে মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ভাবুকি দিয়া ব্যক্তিগৰাকীক আৰু এই মুহূৰ্তত জনাইছো খবৰ লগতে মুম্বাই আৰক্ষী অৱগত কৰা অনুসৰি ব্যক্তিগৰাকী মানসিকভাৱে সুস্থ নহয় প্ৰথমতে মুম্বাই আৰক্ষীয়ে ভাবিছিল সন্ত্ৰাসবাদীৰ পৰা আহিছিল এই আক্ৰমণ কিয়নো সন্ত্ৰাসবাদীয়ে ইতিমধ্যে কেইবাবাৰো ভাবুকি প্ৰদান কৰা হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আৰু ইতিমধ্যে যিহেতুকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিদেশ ভ্ৰমণত থকাৰ সময়ছোৱাতে এনেদৰে যি ভাবুকি আহিছে সেই ভাবুকি এক প্ৰকাৰ আচম্বিত কৰি তুলিছিল আৰু মুম্বাই আৰক্ষীৰ লগতে নিৰাপত্তাৰক্ষীসকলক তাৰপিছতেই তদন্ত আৰম্ভ কৰিছিল আৰু তদন্তৰ অন্তত ওলাই পৰিছিল যে এগৰাকী অজ্ঞাত স্থানৰ পৰা যি ব্যক্তিয়ে এই ভাবুকি প্ৰদান কৰিছে আৰু এই ব্যক্তিগৰাকীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে মুম্বাই আৰক্ষীয়ে লগতে মুম্বাই আৰক্ষীয়ে অৱগত কৰা অনুসৰি সংবাদ মাধ্যমৰ সন্মুখত অৱগত কৰা অনুসৰি ব্যক্তিগৰাকী মানসিকভাৱে ভাৰসাম্য হেৰুওৱা অৰ্থাৎ মানসিকভাৱে সুস্থ নহয় ব্যক্তিগৰাকী যিগৰাকী ব্যক্তিয়ে প্ৰধানমন্ত্ৰী বিমানত আক্ৰমণ কৰাৰ এক ভাবুকি প্ৰদান কৰিছিল আৰু এক প্ৰকাৰ যেন এই ভাবুকি অহাৰ লগে লগে নিৰাপত্তাৰক্ষীৰ লগতে মুম্বাই আৰক্ষী এক প্ৰকাৰ হস্তম হৈ পৰিছিল আৰু মুম্বাই আৰক্ষী কন্ট্ৰল ৰুমলৈ আহিছিল এই ভাবুকি পৰা বাৰ্তা অহাৰ লগে লগে এক প্ৰকাৰ হস্তম হৈ পৰিছিল মুম্বাই আৰক্ষী আৰু লগে লগে আৰম্ভ কৰিছিল তদন্তৰ ব্যক্তিগৰাকীৰ সন্ধান আৰু সন্ধান হোৱাৰ লগে লগে গ্ৰেপ্তাৰ কৰিছিল ব্যক্তিগৰাকীক আৰু ব্যক্তিগৰাকীৰ সন্দৰ্ভত ইতিমধ্যে মুম্বাই আৰক্ষীয়ে অৱগত কৰি কৈছে যে ব্যক্তিগৰাকী মানসিকভাৱে ভাৰসাম্য হেৰুওৱা এগৰাকী ব্যক্তি বা ব্যক্তিগৰাকী মানসিকভাৱে সুস্থ নহয় আৰু তাৰ বাবে এনেধৰণৰ কিছুমান কথা মুম্বাই আৰক্ষীয়ে কন্ট্ৰল ৰুমলৈ প্ৰেৰণ কৰিছিল আৰু এক প্ৰকাৰ যেই নহওক যে প্ৰথম অৱস্থাত মুম্বাই আৰক্ষীয়ে সন্ত্ৰাসবাদীৰ পৰা অহা ভাবুকি বুলি ইতিমধ্যে ভাবিছিল কিয়নো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইতিমধ্যে বাহিৰত আছে বিদেশলৈ গৈছে ভ্ৰমণৰ কাৰণে গৈছে আৰু তেনে প্ৰেক্ষাপটতে তেনে সময়ছোৱাতে যি ভাবুকি আহিছে সেই ভাবুকি এক প্ৰকাৰ সন্ত্ৰাসবাদী ভাবুকি বুলি তেওঁলোকে ভাবিছিল যদিও পৰৱৰ্তী সময়ত সেয়া মিছা প্ৰমাণিত হৈছে পৰৱৰ্তী সময়ত সেই ব্যক্তিগৰাকী অৰ্থাৎ যিগৰাকী ব্যক্তিয়ে এই ভাবুকি পৰা বাৰ্তা প্ৰেৰণ কৰিছিল সেই ব্যক্তিগৰাকীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে লগতে সংবাদ মাধ্যমৰ সন্মুখত মুম্বাই আৰক্ষীয়ে অৱগত কৰিছে যে ব্যক্তিগৰাকী এগৰাকী মানসিকভাৱে ভাৰসাম্য হেৰুওৱা ব্যক্তি এনিটক্স, সুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।